চৰাইটো পৰিব নেকি? চৰাই নপৰে, মই জন্তুৰ নাম কৈছো। জন্তু উট, হাঁহ, উট। হাঁহ। হাঁহে কি পোৱালি জন্ম দিয়ে নেকি? হাঁহে কণীহে পাৰে, কণীৰ পৰাহে পোৱালি জন্ম হয়। সেইটোৱেতো জন্তু। প্ৰথম প্ৰশ্ন তোমালোকে কোৱা যে গাঁতত থকা কেইটামান জীৱৰ নাম কোৱা। এন্দুৰ, হয়। চিকা, আকৌ নেউল, গুই, গুই, গুই গাঁতত থাকে বাৰু। আৰু সাপ। অকে, শুদ্ধ উত্তৰ। আৰু কি হ'ব পাৰে ভাবাচোন বাৰু। ঘৰিয়াল। নহয়, হোৱা নাই। ঘৰিয়াল সেইটো পানীত থাকে বাৰু। তো ঠিক আছে এইকেইটাই ন। তো এতিয়া 2 নম্বৰ প্ৰশ্ন বা দ্বিতীয় প্ৰশ্ন তোমালোকক সুধিব গৈছো, তোমালোকে কিন্তু ৰেডি হৈ থাকা। তো এইবাৰ তোমালোকে কোৱা যে পানীত থকা, ভালদৰে শুনিবা, মই ক'ত থকা বুলি কৈছো? পানীত থকা। পানীত থকা। পানীত থকা জীৱৰ নাম, ঠিক আছে। তো কোন জীৱই পানীত থাকে, ঠিক আছে। তো সেই কেইটা জীৱৰ নাম তোমালোকে ক'ব লাগে। মাছ হ'ব পাৰে। মাছ, শুদ্ধ উত্তৰ। কাছ, সাপ, সাপ, হয়। কুচিয়া। কুচিয়া এইটো গাঁতত থাকে বাৰু, সিও পানীত থাকে, কিন্তু বাৰু হ'ব, সেইটো শুদ্ধ বুলি মই মানি লৈছো। আৰু কি হ'ব পাৰে বাৰু? তোমালোকে ক'লা যে কাছ, মাছ আৰু কেঁকুৰা, বাৰু ঠিক আছে, এইটোকো মই মানি লৈছো। কাছ, মাছ, কেঁকুৰা, এই তিনিটা ক'লা, আৰু ক'লা কি? কুচিয়াও বাৰু ধৰি ললো, সি গাঁতত থাকে বা পানীতে থাকে, ঠিক আছে। কুচিয়াকো ধৰি ললো, 4টা। আৰু ভেকুলী। ভেকুলী নকলাই, ইমান সুন্দৰ এটা বস্তু, ভেকুলী, ঠিক আছে। তো হ'ব বাৰু। 2 নম্বৰ প্ৰশ্ন কমপ্লিট কৰিলে, তো তাৰ বাবে তোমালোকক মোৰ ফালৰ পৰা ধন্যবাদ দিছো। এইবাৰ হৈছে তৃতীয় প্ৰশ্ন। তৃতীয় প্ৰশ্নৰ বাবে তোমালোকে ৰেডি হৈ থাকা। এতিয়া তোমালোকে কোৱা, এইটো হৈছে তৃতীয় প্ৰশ্ন, যে চিকাৰ কৰা, সুন্দৰকে তোমালোকে প্ৰশ্নটো শুনিবা। চিকাৰ কৰা কেইবিধমান চৰাই নাম কোৱা, মানে কোন চৰাইবিধে চিকাৰ কৰিব পাৰে, চিকাৰ কৰি সি খায়। ঈগল, সুন্দৰ। হোৱা নাই। কাউৰী, ফেন চৰাই, হয়, ফেন, কাউৰী, ঈগল। হোৱা নাই। ফেন চৰাই, ফেন চৰাই ক'লা, ঈগল ক'লা, আৰু হোৱা নাই। চিলনী, সুন্দৰ উত্তৰ বা শুদ্ধ উত্তৰ। বগলী মাছে খায়। মাছ খায়। চিকাৰ কৰা, মই কৈছো চিকাৰ কৰা, যেনেদৰে মানুহে চিকাৰ কৰে বা কিবা এটা বস্তু দেখিলে মানে সাপ পিতি থাকে যে এইটো ধৰিবকে লাগিব, তো তেনেধৰণে মানে চিকাৰ কৰি খায়। তো বাৰু ঠিক আছে, তোমালোকে এইকেইটাই ক'লা। এটা হ'ল, প্ৰথমে ক'লা তোমালোকে যে ঈগল, তাৰপিছত ক'লা চিলনী, তাৰপিছত ক'লা কাউৰী, তাৰপিছত ক'লা ফেঁচা। তো ঠিক আছে, তোমালোকে এইকেইটাই ক'লা, তাৰ বাবে তোমালোকক ধন্যবাদ দিলো। এইবাৰ হৈছে তাৰ চতুৰ্থ প্ৰশ্ন, মানে হৈছে 4 নম্বৰ প্ৰশ্ন, ঠিক আছে। এইবাৰ তোমালোকে কোৱা, এইবাৰ যিহেতু চতুৰ্থ প্ৰশ্ন, এইবাৰ তোমালোকে কোৱা, পোৱালি জন্ম দিয়া কেইটামান জন্তুৰ নাম মই ক'ব দিছো, ঠিক আছে। কিহৰ নাম ক'ব দিছো? জন্তুৰ নাম মই ক'ব দিছো, যে তোমালোকে জন্তুৰ নাম কোৱা। কোৱা। পোৱালি জন্ম দিয়ে। ছাগলী, শুদ্ধ। গৰু, গৰু, ঘোঁৰা, গাধ, গাধ, চৰাইটো পৰিব নেকি? চৰাই নপৰে, মই জন্তুৰ নাম কৈছো। উট, হাঁহ, উট। হাঁহে কি পোৱালি জন্ম দিয়ে নেকি? হাঁহে কণীহে পাৰে, কণীৰ পৰাহে পোৱালি জন্ম হয়। জন্তুৰ নাম মই কৈছো, জন্তুৰ নাম। জিৰাফ, জিৰাফ, হৰিণ, বাঘ, ভালুক, সিংহ, ওলাই থাকিব, মানে ইমান ওলাব নহয়, তোমালোকে খালি ভাবি থাকা, ওলাই থাকিব। বান্দৰ। আৰু কি হ'ব পাৰে? মহ, মানে ঘৰচীয়া মহটো, সেই
কীট পতংগৰ মহটো কথা কোৱা নাই মই এইকেইটাই হাতী বঢ়িয়া জিৰাফ জিৰাফ কলা তো ঠিক আছে বাৰু ইমানতে এই ভিডিঅ'টো সমাপ্ত কৰিব লৈছো যিসকলে কণমানিসকলক কৈছো আৰু মোৰ দৰ্শকসকলক কথা কৈছো তো আপোনালোকে যিসকলে চাই থাকে এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে বৰ্তমানলৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ইউটিউব চেনেলটোৰ কথা কৈছো তো ইউটিউব চেনেলটো আপোনালোকে কি কৰিব ছাবস্ক্ৰাইবটো কৰিব আৰু যিসকলে ফেচবুকত চাইছে বৰ্তমানলৈকে ফেচবুক পেজটি ফ'ল' কৰা নাই তো ফেচবুক পেজটি কি কৰিব ফ'ল' কৰিব তো আজিলৈ বাই বাই